অহো ঐ যাচোন মই গেছত গাখীৰখিনি বহাই থৈ আহিছিলোঁ চাগে যাচোন চাই আগৈ আজি যে তই ঘৰত ইমান আয়োজন কৰি আছ কিয় আজি মই মোৰ মাক 15 বছৰ পাছত লগ পাম এই 15 বছৰে আন্টি ক'ত আছিলনো মা মানে জেলত আছিল কি জেলাৰ পৰা ওলাই অহা কৈতিজনীৰ বাবে তই ইমান আয়োজন কৰি আছ মই যাওঁ দে মোৰ মা পাপাহঁতে যদি এইবোৰ গম পাই মোক দিব মজা তই যেনেকৈ ভাবিছ মোৰ মা তেনেকুৱা নহয় হ'ব তই মোক শিকাব নালাগে তোৰ মা কেনেকুৱা মই গম পাই গৈছো হ'ব দে মই যাওঁ এতিয়া মই তোমাক টুপিটো পিন্ধাই দিওঁতে আই মা মই যে বিস্কুট খাওঁ চিপছ খাওঁ চকলেট খাওঁ কিন্তু দলটো কিয় নাখায় দলটোৱে খাব নোৱাৰে নহয় কিয় যদি দলটো খাব নোৱাৰে তাহলেতো দলটোৰ বেমাৰ হৈ যাব দলটো মই একো হ'ব নিদিওঁ মই আছো নহয় বেমাৰী নহয় মা আজি মই টিউচন নকৰো নেকি আজি মোৰ মানে কিবা মনে যোৱা নাই টিউচন কৰিব নহয় মনু তুমি কৈছিলা নহয় ডাঙৰ হৈ ডক্টৰ হবা তুমি নপঢ়িলে কেনেকৈ হ'বা পঢ়িব লাগিব টিউচনো কৰিব লাগিব হ'ব ঠিক আছে এয়া তোমাৰ ছাৰ আহিলে গ'ল ৰবা এইখিনি যে বুজাই দিলো বুজি পাইছা দিয়া চোৱাচোন ছাৰ আজি আপুনি অলপ জলদি ছুটি দিব নেকি জলদি ছুটি দিব লাগে মই আহিছোহে অলপ আগত আজি মানে মই মা পাপাৰ লগত ফুৰিব যাম ফুৰিব যাবা পাপাচোন আহাই নাই অফিচৰ পৰা আহক দিয়া এতিয়া পঢ়াচোন এইখিনি চোৱা মনু পঢ়ি আছা পঢ়া পাপা তোমাক যে কিবা মই আনিব দিছিলো এটা আনিছানে তুমি কৈছা আৰু মই পাহৰিম নে মোৰ পকেটতে আছে তুমি প্ৰথম পঢ়ি লোৱা পঢ়া শেষ গ'লে মোৰ ওচৰত যাবা মই তোমাক দিম হ'ব ঠিক আছে পঢ়া দাদা ভালে আছে দিয়া চোৱাচোন এইখিনি চোৱা তুমি আহিলা আহি পালো ৰবা এই মুনু টিউচন মাষ্টৰটো মোৰ একেবাৰে পচন্দ নহয় তাক দেখিলে কিবা মোৰ এলাৰ্জি উঠে এইবাৰ তাক চেঞ্জ কৰি কিনে তাক এজনী লেডি টিচাৰ দিব লাগিব কিয় অচিন্তটো ভাল ল'ৰা আৰু আমাৰ কেম্পাছত সি বহু ল'ৰা ছোৱালীক পঢ়ায় চবেতো ভাল পায় হয় নেকি যি দেখা পাইছো তাৰ বায়'ডাটাখনচোন তুমিহে বেছি ভালকে জানা অমলটো কি লাজ ন দেখছে না ঘনীয়েকটো বাৰে বাৰে পলে পলে যায় আৰু লৈ আহে এইবাৰো তাই পলাই যাব হয় দে কেনেকুৱা ন আলৈদা আপুনি ইয়াতেহে আছে আপোনাক ইমান বিচাৰি আছে তলত চবে কি হ'ল নকবা দা বিয়া কৰা দিন ধৰি এই মাইকীটোৰ পৰা সুখ শান্তি নাপালোঁ সিদিনা অলপ কাজিয়াও হ'ল মানে ল'ৰাটোৰ আগতে যি বেয়া বেয়া ব্যৱহাৰ কৰিলে গতিকে আৰু কি জানানা ঝাৰুটোৰ হাতত লৈ মোক মাৰিব ওলাইছে কেতিয়াবা মৰি যাবৰে মন যায় সেইবিলাক কিয় ভাবছে আপুনি সেইগিলা ভাববা নালাগে বছে বিচাৰি আছে আপোনাক আহক 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 আপুনি ছাতৰ ওপৰত এইগিলাখন ভাবি আছে আহকচোন আহক বাইদেউ আপোনাৰ 50 টকা আছে তোৰ পাৰ্চটো ঘৰত এৰি আহিলো নেকি নি হেৰাই থাকিল আৰু আকৌ যাব লাগিল ঘৰ কি হ'ল আপোনাৰ কিবা প্ৰব্লেম হৈছে
মানে পাৰ্চটো হেৰাই থাকিল মই আনিবই পাহৰিলোঁ এতিয়া ইমান দূৰ আকৌ ঘৰ যাব লাগিব কিমান পইচা হৈছে আপোনাৰ বেছি নাই হোৱা 50 টকা হৈছে হ'ব দিয়ক মই দি দিওঁ নালাগে মই বস্তুটো পিছতো লৈ যাম হ'ব দিয়ক মই দি দিওঁ আপুনি মোক পাছত দি দিব কেতিয়াবা লগ পালে ঠিক আছে বাৰু আপোনাৰ নাম্বাৰটো দি দিয়ক মই আপোনাক লগ কৰি পইচাটো দি দিম ঠিক আছে ঠিক আছে আহিছোঁ মাইটো পাপা হয় ন এইটো তোমাৰ পাপা চাওকচোন এইটো পাপা কাকিছা তুমি কি হ'ব ভাল টিউচন হৈ আছে দেই এই বুকখন ওলাইছো কি হ'ল কেনেকৈ বহি আছা তোমাৰ কি হৈছে নো অফিচৰ পৰা আহি চিৰিতে শুনিছো বাহ দুটাৰে কি হাঁহি খিকিন ডালি সেইটো কথা ৰবা চোৱাচোন মোৰ এইটো কি আঁকিলে এইটো বোলে তুমি আৰু বেলেগ বাহানা নোপোৱা ন মোৰ আগত কথা কব তোমাৰ খালি দিনক দিনে বাহানাই চলি থাকে এৰি দিয়া এইখন মোৰ ঘৰ হয় ইয়াত বজৰুৱা মাইকীৰ দৰে আচৰণ নকৰিবা দুখ পাইছো এৰি দিয়া মা বঢ়িয়া আমাৰ মুনু স্কুল যাব ৰেডি হৈ গ'ল মুনু তোমাক যে মাই স্কুলত লৈ যায় কিহত লৈ যায় মা মই আৰু মাই অটোত যাওঁ আৰু মা আহাৰ সময়ত ৰণিতৰ পাপাৰ লগত বাইকত ঘৰত আহি যায় মানে তোমাক স্কুলত ৰাখি মাই ৰণিতৰ পাপাৰ লগত বাইকত আহি যায় মুনু ৰেডি হ'লা ব'লা দেৰি হৈ আছে তুমি যাব নালাগে আজি মই অফিচ ছুটি লৈছো তাইক থৈ আহিম মই আজি আৰু আজি বুলি নহয় তুমি আজিৰ পৰা তাইক থব যাব নালাগে মই আছো তো তাইৰ কাৰণে ব'লা আহা হেল্ল' ভালে আছে ভালেই দিয়ক মই এইকেইদিন বাহিৰত যোৱাই নাই ৰ'ব মই অতি সোনকালে আপোনাৰ পইচাখিনি ঘূৰাই দিম হেই মই পইচাৰ কাৰণে ফোন কৰা নাই পইচাটো যেতিয়া দিয়ে দিব আপুনি মইতো খবৰ ল'বৰ কাৰণে ফোন কৰিছোঁ হ'ব বাৰু ঠিক আছে মই গম নোপোৱাকে এইখন ঘৰত এতিয়া টকা পইচাৰ আদান প্ৰদান আৰম্ভ হৈ গৈছে ন চাও ল'ৰা মানুহৰ লগত কথা নাপাতিলে তোৰ পেটে নভৰা হৈছে ন অকল বাহিৰত গৈ লগে কৰিবি নে আৰু ক'ৰবাত ফুৰিবও যাবি হা কিয় ইমান তললৈ নামি গৈছ কিহৰ অভাৱ দিছো হা মা তোমাৰ কি হৈছে মা নাই একো হোৱা নাই যোৱা তুমি পঢ়াগৈ তাত আপেল কাটি থোৱা আছে খাবা অ'কে মা এইখিনি চোৱাচোন এইখিনি চোৱা মোৰ গাটো কিবা বেয়া লাগি আছে গাটো বেয়া লাগিছে আৰে মাইনা বাইদেউ শুনকচোন বাইদেউ কি হ'ল চাওকচোন মুনু মুনু কি হ'ল তাই মুনু মাইনা পূজা বাইদেউ কি হ'ল তাই হঠাৎ মুনু উঠাচোন
বাইদেউ থাকক ইয়াতে বলক 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 আপুনি চাবচোন আচ্ছা ঠিক আছে অ মাইনা মাইনা উঠা উঠা মাইনা উঠা ভাল পাইছা ময়ূৰী কটাই নাই নাই ক'ত গ'ল তাই এই মাষ্টৰৰ লগত ডক্টৰ তাত গৈছে ডক্টৰ আনিব গৈছে মাষ্টৰৰ লগত কিয় এই মাইনাৰ অলপ মাথাটো ঘূৰাই পৰি গৈছে এতিয়া ভাল পাইছেনে অলপ ভাল পাইছে পানী ছটিয়াই দিলোঁ ভাল পাইছে অলপ তাইতো মোকো ফোন কৰিব পাৰিলে হয় তাই মাষ্টৰৰ লগত গৈছে হেৰি বাইদেউ আপুনি যাওক মই চাম য'ত তাই ঠিক আছে মোৰ ভাল পাইছানে তুমি পুৰা হা গা বেয়া লাগি আছে নেকি হেল্ল' মুনু ভাল পাইছে তুমি আহা মুনু ভাল পালে মুনু ভাল পালে হা ছোৱালী ঐ তোক কালি শেষে কৰি দিম মই মোৰ ভুল নাই কি ভুল নাই মুনুৰ গা বেয়া হৈছিল মই কি কৰিলো কি কৰিলো হা তোক খালি বাহানা লাগে বহুত ভাল লাগে ন হা বহুত ভাল লাগে মই একো কৰা নাই একো কৰা নাই তই একোৱে নকৰ মোৰ মাথা গৰম হৈ যায় গম পাওনে নাই মোৰ ভিতৰত যি জুই জ্বলি আছে তই মৰিলেহে চাগে সেই জুই ঠাণ্ডা হ'ব তই কিয় এনেকুৱা কৰিলি হা তই কিয় এনেকুৱা কৰিলি মোৰ গাত কি কমি আছিল মৰি যাব লাগিব আজি কষ্ট ময়ো পাওঁ মোৰ ভিতৰত থকা জুইটো তই এনেকে কষ্ট পালে লাহে 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 ঠাণ্ডা হ'ব বুজিছ তই জীয়াই থকাৰ যোগ্য নহয় তই জীয়াই থকাৰ যোগ্যই নহয় তোক মই শেষ কৰিমেই আজি তই মৰাৰ পিছত আমাৰ ছোৱালীক মই বহুত ভালকে ৰাখিম তোৰ দৰে এনেকুৱা মাইকী এটা জীয়াই থকাৰ অধিকাৰ নাই এইটো তোৰ আৰু অচিন্ত মাষ্টৰৰে চাল আছিল ন মুনু তুমি ওপৰত যোৱাচোন তুমি ইয়াতে অলপ ৰেষ্ট কৰি থাকা হা আৰু শুনা বাহিৰত যিমান হাল্লাই নহওক যি পৰিস্থিতিয়ে নহওক তুমি কিন্তু ওলাই নাযাবা দে তুমি পাপাক ভাল পোৱা নে হা পাপাক ভাল পোৱা নে তুমি ধুনীয়াকৈ এটা সামৰি থাকা তোমাৰ গা বেয়া নহয় সামৰি থাকা বাহিৰত কিন্তু ওলাই নাযাবা ওলাই গ'লে কিন্তু মই তোমাক আজিৰ পৰা একো গিফ্টে নিদিওঁ যাবা নেকি নাযাবা দে ঠিক আছে তুমি সামৰি দিয়া তুমি ভালকে থাকিব মুনু কি কৰিলা এইবোৰ কি কৰিলা কি কৰিলা সেইদিনা যদি মই তেনেকুৱা নকৰিলোঁ হয় মই তোমাক হেৰুৱালোঁ হয় মা কিন্তু পাপাকো বহুত মিছ কৰোঁ মই মোৰ প্ৰতিটো খোজতে পাপা মোৰ লগতে থকা যেন অনুভৱ হয় আই এম ৰিয়েলি সৰি পাপা তোমাৰ পাপা বেয়া মানুহ নাছিল কিন্তু তেওঁৰ এটাই বেয়া স্বভাৱ আছিল তেওঁৰ মনৰ সন্দেহটো যাৰ বাবে
তেওঁৰ মোৰ ওপৰত বিশ্বাস ভাঙি গ'ল আৰু আমাৰ সকলো শেষ হৈ গ'ল